স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আমাৰ ইতিমধ্যে অমিতাৰ যি নাৰ্চাৰীৰ কাম কৰি আছিলোঁ, সেই গ্লাছবিলাকত ভাৰ্মি সোমোৱা কামটো ইতিমধ্যে শেষ হৈছে। দেখিছে সমতল জেগা এডোখৰত আমি গোটেইখিনি গ্লাছ গোটাই লৈছোঁহি। এতিয়া ইয়াতে আমি এইটো অমিতাৰ পেকেট হয়, এই গুটিখিনি আমি দিম। এইটো ৰেড লেডি হয়, চাওক আপোনালোকে। এইটো অনলাইন অৰ্ডাৰ কৰি আনিছোঁ। এই গুটিখিনি দিবৰ কাৰণে প্ৰথমতে আপুনি ভাৰ্মিখিনিৰ মাজত এনেকৈ যিকোনো কাঠ পেঞ্চিল বা কলম দি এটা ফুটা প্ৰায় 1 ইঞ্চি কৰিলে হ'ব, বেছি দ কৰিবও নালাগে। প্ৰথমে ফুটা কৰিব লাগিব। ফুটা কৰাৰ পিছত ইয়াতে এটা গুটি দি যাব লাগিব। চাই থাকিব। একচুৱেলি মই ফুটা কৰি দিছোঁ, মোৰ লগৰজনে গুটি দিব। দেখাই যাম আপোনালোকক সকলোখিনি। এনেকৈ খুব সাৱধানে, দুটা গুটিও পৰি যায় কেতিয়াবা। এই দুটা পৰিছিলে তেখেতৰ। এনেকৈ আপুনি খুব সাৱধানে ধৈৰ্য লাগিব এইটো কামত। অধৈৰ্য ব্যক্তি হ'লে নহ'ব। ইয়াত 5-6 ঘণ্টা বহিব পাৰিব লাগিব আপুনি। এনেকৈ গোটেইখিনি গ্লাছতে আমি গুটি দি দিলোঁ। দিয়াৰ পিছত এইটো পাইপ দিয়ে পানী দিয়া হৈছে। এইটো মই ভিডিঅ' কৰি আছোঁ আচলতে, মোৰ লগৰ বন্ধুজনে পানী দি আছে। এনেকৈ প্ৰথম পৰ্যায়, প্ৰাৰম্ভিক পৰ্যায়ত আপোনালোকে এনেকৈও পানী দিব পাৰিব। যিটো জুৰি বুলি কয় আমাৰ অসমীয়াত, এই পানী দিয়াৰ যিবিলাক নাৰ্চাৰী, এইবিলাক ফুল চুলত পানী দিয়া যিবিলাক এটা টেমা আকৃতিৰ বস্তু থাকে, সেইটো দি প্ৰথম নিদিলেও হয়। এনেকৈ পানীটো দি দিলে ভাৰ্মিৰ যিটো ফুটা আমি কৰি পেলাই গুটিটো দিছিলোঁ, সেইটো কমপ্লিট ব্লক হৈ যাব পানীৰ প্ৰেছাৰত। প্ৰথম অৱস্থাত এনেকৈ দি দিব পাৰিব পানী। গুটিটো মানে ফুটি নোলোৱালৈকে এনেকৈ দিব পাৰিব। তাৰপিছত গুটিটো যেতিয়া ফুটি ওলাব, তাৰপিছত আপুনি ঝৰ্ণা বুলি কয় কিছুমান, জুৰি বুলিও কয় কিছুমানে, অনলাইন পাই যায় এইবিলাক বস্তু, পানী দিব পাৰিব। নহ'লে বা আপুনি পুলিটো গজাৰ পিছত স্প্ৰে মেচিন স্প্ৰে মেচিনটো এটা সাৱধানতা অৱলম্বন কৰিব, যাতে তাত বন মৰা ঔষধ আগত মাৰা নহয়। মাৰিলেও ভালকৈ ৱাছ কৰি ল'ব লাগিব। তাৰপিছত গুটিটো যেতিয়া ফুটি ওলাব, এইটো 15 পৰা 20 দিন সময় লাগে। এইটো ফুটি ওলোৱাৰ পিছত আপুনি স্প্ৰে মেচিন দিও পানী দিব পাৰে ধুনীয়াকৈ। পানীটো মানে বাৰিকহে পৰিব লাগিব, এটুপকৈ পৰিব লাগিব। তেনেকুৱা এটা পাত্ৰ বনাই ল'ব লাগিব আপুনি।